আহকচোন এটা ৰেচিপি শ্বেয়াৰ কৰোঁ। এয়া মই চয়াবিন লৈছোঁ, তাৰ লগত মই পিঁয়াজ, বিলাহী, অকণমান জলকীয়া, ড্ৰাই ফ্ৰুটছ কেইটামান আৰু গাজৰ, বিন, বন্ধাকবি এনেকৈ সৰুকৈ চপাৰত চপ কৰি লৈছোঁ। আৰু মোৰ লেফ্ট অভাৰ ৰাইচ আছিলে, দিনৰে ৰাইচ আছিলে, চ' ভাবিলোঁ ফ্ৰাইড ৰাইচকে বনাই খাওঁ। এতিয়া মই কেৰাহীখনত পিঁয়াজখিনি, জলকীয়া, তেজপাত এখিলা আৰু চয়াবিনখিনি ভাজি লৈছোঁ। তাৰ পাছতে মই কাটি থোৱা পাচলিখিনি এড কৰিলোঁ, লগতে ড্ৰাই ফ্ৰুটছখিনিও এড কৰি দিছোঁ আৰু নিমখ, হালধি আপোনাৰ নিজৰ জোখৰ অনুযায়ী আপোনালোকে দি ল'ব, মই তেনেকৈ দি লৈছোঁ। একেবাৰে সহজ পদ্ধতি আৰু সোনকালে হৈ যাব লাগে এনেকুৱা আৰু এটা। তাৰপাছত মই ৰৈ যোৱা ভাতখিনি তাত দি দিলোঁ। ইয়াতে আপোনালোকে বেলেগ বেলেগ চচ বা এনেকুৱা চয়া চচ, আপুনি টমেট' কেচাপ এইবিলাক আপুনি ইউজ কৰিব পাৰে। মই কৰা নাই ইউজ, কাৰণ মই খাই ইমানো ভাল নাপাওঁ। তাৰপিছত মই ভাতখিনি দি লৰাই আছোঁ অকণ সময়, আৰু মই গেছৰ জুইটো মিডিয়াম ফ্লেমত ৰাখিছিলোঁ। তাৰপাছত আপোনালোকে ইয়াতে জিৰা, ধনিয়া যদি দিব খোজে, কেঁচা ধনিয়া দিব পাৰিলেতো আৰু ভাল। মোৰ বাৰু নাছিলে, সেইকাৰণে মই দিয়া নাছিলোঁ। এতিয়া মই লৰাই আছোঁ এইখিনি। আজি এনেই মন গ'ল খাবলৈ, সেইকাৰণে ভাবিলোঁ সহজ পদ্ধতিতে এটা আৰু এনেকৈ বনাই খাওঁ আৰু জুতি এটা, নে কি কয় আপোনালোকে? আৰু এয়া মোৰ প্ৰায় ফ্ৰাইড ৰাইচ ৰেডি হ'বলৈ হ'ল। ইয়াতে আপোনালোকে ইচ্ছা কৰিলে কণী এটাও ভাঙি দিব পাৰে। মই বাৰু কণীটো বইলে লৈ লৈছিলোঁ। আৰু ফাইনেলি মোৰ ফ্ৰাইড ৰাইচৰ এতিয়া কালাৰ আহি গ'ল অকণমান টাইম লৰোৱাৰ পিছত। ইয়াতে এটা কথা মই দেখাবৰ নহ'ল, মই নেমু অকণমান স্কুইজ কৰি দিছিলোঁ, আৰু ফাইনেলি মোৰ ফ্ৰাইড ৰাইচ ৰেডি।